মৰমৰ ছাত্ৰ ছাত্ৰীসকল, RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 10মান শ্ৰেণীৰ দ্বিতীয়টো খণ্ড সমাজ বিজ্ঞানৰ ভূগোল, যিটোৰ আমি তৃতীয়টো অধ্যায় আজি আলোচনা কৰিম। অধ্যায়টোৰ নাম হৈছে পৃথিৱীৰ ভূগোল। গতিকে চোৱা, ইয়াৰে মাজৰ যিখিনি প্ৰশ্ন আছে সেইখিনিৰ লগতে আমি প্ৰশ্নাৱলীৰ আটাইবোৰ প্ৰশ্ন এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে 1 নম্বৰ প্ৰশ্নটো চোৱা, পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। স্থলমণ্ডল সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আৱৰি থকা অংশই হৈছে স্থলমণ্ডল। আকৌ স্থলমণ্ডলটো 7খন মহাদেশেৰে গঠিত: এছিয়া, ইউৰোপ আৰু আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা মহাদেশ, ওচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। ভূপৃষ্ঠৰ 29% জলভাগ। এই জলভাগৰ বৃহৎ অংশ প্ৰায় 67% উত্তৰ গোলাৰ্ধত অৱস্থিত। পৃথিৱীৰ মুঠ জনসংখ্যা 90%ই উত্তৰ গোলাৰ্ধত বাস কৰে। তাৰে পিছত জলমণ্ডলটো চোৱা, ভূপৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ নদী, হ্ৰদ, জলাশয় আদিৰে আগুৰা বৃহৎ অংশকে জলমণ্ডল বোলে। জলমণ্ডলে ভূপৃষ্ঠৰ 71% অঞ্চল আৱৰি আছে। জলমণ্ডলত অন্তৰ্গত পৃথিৱীৰ 5খন প্ৰধান মহাদেশ হৈছে, মনত ৰাখিবা, প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। জলমণ্ডলৰ বৃহৎ অংশ 57% গোলাৰ্ধত অৱস্থিত, দক্ষিণ গোলাৰ্ধত অৱস্থিত। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থান আদিতে কেনে আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় 300 নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ সেই অৱস্থাত থকা স্থলমণ্ডলটো পেনজিয়া আৰু জলমণ্ডলটোক পাণ্টালাছা বুলি কোৱা হয়। মনত ৰাখিবা, পেনজিয়া কয় স্থলমণ্ডলটোক আৰু জলমণ্ডলটোক কয় পাণ্টালাছা। এই পেনজিয়া সৌ-মাজেৰে পূব পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। সেই সাগৰখনক তেথিছ সাগৰ নামেৰে জনা যায়। তেথিছ সাগৰ নামেৰে কেনেকৈ জনা যায় এইখিনি মনত ৰাখিবা। মানে ইয়াৰ ভিতৰতে সৰু সুৰা শ্বৰ্ট কুৱেশ্যন লুকাই থাকিব, যিখিনি মই আষ্টানি দিম। পেনজিয়াক উত্তৰ দক্ষিণাকৈ 2টা ভাগত ভাগ কৰিছিল। ইয়াৰ উত্তৰে থকা অংশটোক আংগাৰালেণ্ড মানে লৰেছিয়া আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডৱানা লেণ্ড বোলে। 225 নিযুত বছৰৰ পূৰ্বে ভূ-ত্বকৰ টানত ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত আংগাৰালেণ্ড বা লৰেছিয়া আৰু গণ্ডৱানালেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি থকা বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকাৰ গ্ৰীণলেণ্ড আৰু ভাৰত মহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে গণ্ডৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহৰ সৃষ্টি হৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়বৰ সম্পৰ্কে চমুকৈ লিখা। মহাসাগৰৰ তলিভাগৰ ভূ-প্ৰকৃতি তেনেই অসমান। মহাসাগৰৰ তলিভাগত শৈলশিৰা, দ্ৰোণী, সামুদ্ৰিক টিলা, খাট আদিৰে ওখৰা-মোখৰা কৰি ৰাখিছে। গড় হিচাপে মহাসাগৰৰ গভীৰতা 4000 মিটাৰ। মহাসাগৰৰ পাৰ বা তীৰ অঞ্চলৰ পৰা মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বাঢ়ি যায়। ইয়াত দেখিবলৈ পোৱা ভূ-অৱয়ৱবোৰ হৈছে ক্ৰমে উপকূল, মহীসোপন, মহীঢাল, গভীৰ সমুদ্ৰতল, সমুদ্ৰতলীয় দ্ৰোণী, সামুদ্ৰিক শৈলশিৰা, দ্বীপ আৰু গভীৰ সমুদ্ৰখাট। মহীঢালৰ পিছতেই মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্ৰতলী দ্ৰোণী, মিটাৰ গভীৰ পৰ্যন্ত গভীৰতম সমুদ্ৰখাট গড় 8000 মিটাৰ আৰু অত-তত সিঁচৰিত হৈ থকা সমুদ্ৰপৃষ্ঠৰ ওপৰত শৈলশিৰা আৰু দ্বীপ দেখিবলৈ পোৱা যায়।
তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা মহাসাগৰ আৰু মহাদেশৰ বিতৰণৰ সম্পৰ্কে চমুকৈ লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন মহাদেশসমূহৰ বিতৰণ হৈছে সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশই হ'ল স্থলমণ্ডল স্থলমণ্ডলটো জলমণ্ডলৰ মাজতে বিভাজিত হৈ সোমাইছে স্থলমণ্ডলটো 4টা বৃহৎ অংশত বিভাজিত হৈ আছে প্ৰথমটো অংশ এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত দ্বিতীয় অংশটো হৈছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ তৃতীয়টো হৈছে অংশটোত অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগ লাগি সৃষ্টি হোৱা ওচেনিয়াৰ মহাদেশ চতুৰ্থটো হৈছে অংশটো এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত চোৱা মহাসাগৰসমূহৰ বিতৰণ জলভাগৰ মণ্ডলত অন্তৰ্গত পৃথিৱীৰ 5খন প্ৰধান মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ আকৌ চোৱা প্ৰশান্ত মহাসাগৰৰ বিষয়ে চোৱা এছিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত আটলান্টিক সাগৰ এফালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আনফালে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত আফ্ৰিকা মহাদেশৰ পূবত আৰু ওচেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত উত্তৰ মহাসাগৰৰ উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা আফ্ৰিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণত অৱস্থিত পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা পৰ্বত পাহাৰ সমভূমি মালভূমি ইত্যাদিৰ উপস্থিতিয়ে স্থলভাগৰ উপৰিভাগক অসমান কৰি ৰাখিছে পৃথিৱীৰ 7খন মহাদেশ ক্ৰমে এছিয়া ইউৰোপ আৰু আফ্ৰিকা উত্তৰ আমেৰিকা মহাদেশ দক্ষিণ আমেৰিকা মহাদেশ ওচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশৰ আৰু আদিৰ প্ৰত্যেকৰে ভূ-প্ৰকৃতি বেলেগ বেলেগ কটো পৰ্বত পাহাৰ এছিয়া হিমালয় কাৰাকোৰম টিয়েনচাং আৰাৱলী ইউৰোপৰ ককেছাছ আলপছ দক্ষিণ আমেৰিকাৰ এণ্ডিজ উত্তৰ আমেৰিকাৰ ৰকি ওচেনিয়া মহাদেশৰ স্ন'ৱী পৰ্বতমালাই উল্লেখযোগ্য হিমালয় পৰ্বতত থকা মাউণ্ট এভাৰেষ্ট 8,848 মিটাৰ বিশ্বৰ আটাইতকৈ উচ্চতম শৃংগ মনত ৰাখিবা যে বিশ্বৰ আটাইতকৈ উচ্চতম শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট ইয়াৰ এই শৃংগৰ উচ্চতম হৈছে 8,848 মিটাৰ মনত ৰাখিবা মহাদেশৰ এণ্ডিজ পৰ্বত শ্ৰেণীৰ 8,000 কিলোমিটাৰ বিস্তৃতি বিশ্বৰ ভিতৰতে বেছি তাৰপিছত চোৱা সমভূমি এছিয়া মহাদেশৰ গংগা ব্ৰহ্মপুত্ৰ নদী উপত্যকা সমভূমি হোৱাংহো ইৰাৱতী মেকং চিকিয়াং নদী উপত্যকা সমভূমি ইউৰোপৰ ফ্ৰান্সৰ উপকূলৰ পৰাই ইউৰাল পৰ্বতশ্ৰেণী পৰ্যন্ত সমভূমি আফ্ৰিকা মহাদেশৰ কংগো নাইজাৰ লিম্পোপা জাম্বেজি আদি নদীৰ উপত্যকা সমভূমি অঞ্চল উত্তৰ আমেৰিকাৰ উত্তৰ বিশাল উচ্চ সমভূমি অঞ্চল উপকূলীয় নিম্ন সমভূমি অঞ্চল আমাজন পাৰানা পাৰগুয়েৰে আদি নদীৰ বিস্তৃতি সমভূমি অঞ্চলত আৰু ওচেনিয়া মহাদেশৰ মুৰে আদি ডাৰ্লিং নদী সমভূমি অঞ্চলে প্ৰধান তাৰে পিছত মালভূমি এছিয়াৰ পামিৰ তিব্বত চাইবেৰিয়া মংগোলিয়া আৰৱ ইৰাণ আদি দাক্ষিণাত্য মালভূমি দক্ষিণ আমেৰিকাৰ ইকুৱেডৰ আৰু পাৰানা পেটাগনিয়া মালভূমি আৰু ওচেনিয়া মহাদেশৰ অষ্ট্ৰেলিয়া প্ৰধান ইয়াৰ ভিতৰত পামিৰ মালভূমিক বিশ্বৰ আটাইতকৈ বৃহৎ মালভূমি বুলি আখ্যা দিয়া হয় এইটোও মনত ৰাখিবা যে বিশ্বৰ আটাইতকৈ বৃহৎ মালভূমিখনৰ নাম কি পামিৰ মালভূমি এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা এছিয়া মহাদেশখন পৰ্বত পাহাৰ সমভূমি মালভূমি মৰুভূমি নদ নদী হ্ৰদ দ্বীপ ইত্যাদি নানান ভূ-অৱয়ৱেৰে গঠিত তাৰে কিছুমান আকৌ বিশ্বৰ আন প্ৰান্তত উপলব্ধ নহয় বৈশিষ্ট্যপূৰ্ণ এই ভূমি অৱয়ৱবোৰে মহাদেশখনক স্বকীয় প্ৰদান কৰিছে আকৌ চোৱা এছিয়া মহাদেশৰ পৰ্বতসমূহ হিমালয় কাৰাকোৰম টিয়েনচান আৰাৱলী ইউৰাল ইত্যাদি এই মহাদেশত
পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট ৮,৮৪৮ মিটাৰ। দ্বিতীয় উচ্চতম শৃংগটো হৈছে গডউইন অষ্টিন ৮,৬৬১ মিটাৰ। আকৌ তৃতীয়টো শৃংগ হৈছে কাঞ্চনজংঘা ৮,৫৮৬ মিটাৰ অৱস্থান। এছিয়া মহাদেশৰ মালভূমিসমূহ: তিব্বত মালভূমি, চাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি, দক্ষিণাত্য মালভূমি আৰু আৰৱ মালভূমি, ইৰাণ মালভূমি ইত্যাদি। এই মহাদেশতে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পানীৰ মালভূমি অৱস্থান। পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ মালভূমি কি? পানীৰ মালভূমি। মনত ৰাখিবা। এছিয়া মহাদেশৰ নদ নদীসমূহ: মধ্য দক্ষিণ অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু। উত্তৰ অংশত থকা আমুৰ, হোৱাংহো, চিকিয়াং। দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাৱতী, মেকং, গোদাৱৰী, কৃষ্ণা, কাবেৰী, নৰ্দমা ইত্যাদি। ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদীদ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ হৈছে মাজুলী, মনত ৰাখিবা। আৰু আটাইতকৈ সৰু নদীদ্বীপ হৈছে উমানন্দ। তাৰোপৰি গংগা ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ সুন্দৰবন। বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ, এইবিলাক MCQত আহিব দেই, মনত ৰাখিবা। ডাঙৰ বদ্বীপ হৈছে সুন্দৰবন। এছিয়া মহাদেশৰ হ্ৰদসমূহ: এই মহাদেশখনত সৰু ডাঙৰ বহুতো হ্ৰদ আছে। উদাহৰণস্বৰূপে বলখাছ, বৈকাল, চিলিকা, চম্বৰ, ডাল, পুলিকট, লকটক ইত্যাদি। ইয়াৰ ভিতৰত বৈকাল হ্ৰদ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ নিৰ্মল পানীৰ হ্ৰদ। কাৰণ দঢ়াই লিখা। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০% উত্তৰ গোলাৰ্ধত থূপ খাই আছে। কিয়? স্থলভাগৰ বৃহৎ অংশ প্ৰায় ৬৭% উত্তৰ গোলাৰ্ধতে অৱস্থান। সেই বসতিৰ এই স্থলভাগতহে বেছিকৈ পোৱা যাব। উত্তৰ গোলাৰ্ধত তুলনামূলকভাৱে উন্নত দেশবোৰ অধিক, যেনে ইউৰোপৰ দেশসমূহ, এছিয়াৰ জাপান, চীনা, ৰুছিয়া, উত্তৰ আমেৰিকাৰ কানাডা, আমেৰিকা ইত্যাদি। ঔদ্যোগিকৰণ, যাতায়াতৰ সা-সুবিধা, খনিজ সম্পদৰ উপলব্ধতা, কৰ্মসংস্থাপনৰ সুবিধা আদিৰ বাবে এই ৰাষ্ট্ৰবোৰ অৰ্থনৈতিকভাৱে আগবঢ়া আৰু সেয়ে তাত জনবসতিও বেছি। উত্তৰ গোলাৰ্ধৰ জলবায়ুৰ তুলনামূলকভাৱে দক্ষিণ গোলাৰ্ধৰ জলবায়ুতকৈ নমনীয়। সেই জলবায়ুৰ কৃষিকাৰ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উৎপাদন কাৰ্য চলাবলৈ সুবিধাজনক, সেয়ে সেইবোৰ অঞ্চলত বসতি অধিক। ইয়াৰ বিপৰীতে দক্ষিণ গোলাৰ্ধৰ এটা বৃহৎ অংশ দক্ষিণ মেৰুত বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে, যাৰ ফলত তাত মানুহৰ বসতি আৰু কাম-কাজৰ সুবিধা নাথাকে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি দেখা নাযায় কিয়? পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত থকা এণ্টাৰ্কটিকা মহাদেশত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে বাবে তাত ৬ মাহ একেৰাহে দিন আৰু ৬ মাহ একেৰাহে ৰাতি হৈ থাকে। উত্তাপ কম হোৱাৰ বাবে এণ্টাৰ্কটিকা মহাদেশৰ বেছিভাগ অঞ্চলত বছৰৰ ১২ মাহেই বৰফেৰে আবৃত হৈ থাকে, সেয়ে তাত স্থায়ী বসতি দেখা নাযায়। তাৰে পিছৰ প্ৰশ্নটো ৮ নম্বৰৰ তলৰ প্ৰশ্নসমূহ চমুকৈ উত্তৰ দিয়া। ক নম্বৰটো কি দিছে চোৱা। এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহেৰে সৃষ্টি কৰিছে? এইটো হৈছে ইউৰাল পৰ্বতমালাৰে। খ নম্বৰটো হৈছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত? এইটো আমি অলপ আগত ক'লোৱে। এণ্ডিছ পৰ্বতমালা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিমাংশত অৱস্থিত, মনত ৰাখিবা। মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহৎ আৰু ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? বৃহৎ হৈছে এছিয়া আৰু ক্ষুদ্ৰতম হৈছে ওচেনিয়া। এছিয়া হৈছে বৃহৎ আৰু ক্ষুদ্ৰতম হৈছে ওচেনিয়া মহাদেশ। খ নম্বৰ পৃথিৱীৰ কোনখন দেশ আন দুখন মহাদেশলৈ বিস্তৃত? ৰাছিয়া। মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশখনৰ নাম কি? বৃহত্তম হৈছে ৰাছিয়া আৰু ক্ষুদ্ৰতম দেশ হৈছে ভেটিকান চিটি। ক্ষুদ্ৰতম দেশ মাটিকালিৰ ভিত্তিত। উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি? ই মহাদেশৰ কোন অংশত অৱস্থিত? ৰকি পৰ্বতমালা।
ই পৃথিৱী মহাদেশখনৰ পশ্চিম ফালৰ আলাস্কাৰ পৰা মেক্সিকো পৰ্যন্ত উত্তৰা দক্ষিণাকৈ বিয়পি আছে। তাৰে পিছত চোৱা, পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত? সাহাৰা মৰুভূমি। ই আফ্ৰিকা মহাদেশত অৱস্থিত। ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত চোৱা, এছিয়া মহাদেশৰ দুখন উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা। উত্তৰ দিশত প্ৰবাহিত হৈছে গংগা আৰু লেনা, আৰু পূব দিশত প্ৰবাহিত হৈছে সিন্ধু আৰু মেকং। অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণীৰ নদী আৰু মৰুভূমিৰ নাম লিখা। পৰ্বতশ্ৰেণী গ্ৰেট ডিভাইডিং ৰেঞ্জ আৰু নলী ডাৰ্লিং নদী। নদী হৈছে ডাৰ্লিং নদী। মৰুভূমি হৈছে গ্ৰেট ভিক্টোৰিয়া মৰুভূমি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা। এখন হৈছে ইটালী, ফ্ৰান্স আৰু গ্ৰীচ। চমু টকা লিখা পেঞ্জিয়া। ইম্পৰ্টেণ্ট। মহাদেশৰ বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় 300 নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে স্থলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ সেই অৱস্থাত থকা স্থলমণ্ডলক পেঞ্জিয়া বুলি জনা যায়। এই পেঞ্জিয়াৰ সোঁমাজেৰে পূবা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হয়। সেই সাগৰখনক তেথিছ সাগৰ নামেৰে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল। ইয়াৰ উত্তৰে থকা অংশটোক আংগাৰালেণ্ড আৰু দক্ষিণে থকা অংশটোক গণ্ডৱানালেণ্ড বোলে। 2 নম্বৰটো চোৱা, উত্তৰ মহাসাগৰ। চমু টকা, পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰখন হৈছে উত্তৰ মহাসাগৰ। মনত ৰাখিবা যে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? উত্তৰ মহাদেশ। উত্তৰ মহাসাগৰ। প্ৰায় 14 নিযুত বৰ্গ কিলোমিটাৰ এলেকা জুৰি এই মহাসাগৰ বিয়পি আছে। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই ইয়াৰ মহাসাগৰক আগুৰি আছে। এই মহাসাগৰৰ তলিৰ গড় গভীৰতা 3500 মিটাৰ। এই মহাসাগৰ উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় উত্তৰ মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে। তাৰপিছত ওচেনিয়া মহাদেশ। এইটো চমু টকা, সেইখিনি চোৱা, এইবিলাক আহিব পাৰি পৰীক্ষাত। ওচেনিয়া মহাদেশৰ মাটিকালি প্ৰায় 800 নিযুত বৰ্গ কিলোমিটাৰ। ই স্থলমণ্ডলৰ 5.4% অঞ্চল আৱৰি আছে। ই বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ। ওচেনিয়া মহাদেশত সৰু ডাঙৰ 14খন দেশ আছে আৰু 2014 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা 38 নিযুত। ওচেনিয়া মহাদেশৰ আটাইতকৈ বৃহৎ দেশ হ'ল অষ্ট্ৰেলিয়া আৰু বিশ্বৰ ভিতৰত 6ষ্ঠ বৃহত্তম দেশ। ওচেনিয়া মহাদেশৰ মূল ভূখণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি। মুৰে, ডাৰ্লিং, বেলিয়ান্ডো, ভিক্টোৰিয়া, সোৱান আদি এই মহাদেশৰ প্ৰধান নদী। এই মহাদেশত থকা কিছুমান মৰুভূমি হৈছে গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট চেণ্ডি, টানামী আৰু চিম্পচন গিবচন ইত্যাদি। তাৰপিছত ঘ নম্বৰ চমু টকাটো চোৱা, এছিয়া মহাদেশৰ নদ নদী। এছিয়া মহাদেশৰ নদ নদীসমূহ হৈছে মধ্য দক্ষিণ অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা য়েনিচি, উবি আৰু লেনা, পূব অংশত থকা আমুৰ, হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাৱতী, মেকং, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি। ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদীদ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্থিত। তাৰোপৰি গংগা ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ সুন্দৰবন। বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপটো হৈছে সুন্দৰবন, এইটো মনত ৰাখিবা। তাৰে পিছৰ চমু টকাটো চোৱা, আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ। আফ্ৰিকা মহাদেশত বহুতো হ্ৰদৰ উপস্থিতি লক্ষ্য কৰা যায়। সেই হ্ৰদসমূহ হৈছে ভিক্টোৰিয়া, এলবাৰ্ট, টাঙ্গানিকা, চাড, ভোল্টা, নেছা, কেভৰা, বাস্তা, লামাৰী, টুকাৰ্ণা, কিডু, এব্বে ইত্যাদি। তাৰে পিছৰ চোৱা, ইউৰোপ মহাদেশৰ নদ নদী। ইউৰোপ মহাদেশত সৰু বৰ বহুতো নদ নদীৰ উপস্থিতি দেখা যায়। সেই অনুযায়ী নদ নদীবোৰ হৈছে দেশৰ নাম
নদীৰ নাম স্পেইন এলব্ৰো, ফ্ৰান্স ৰোন আৰু চেইন, জাৰ্মানী ৰাইন আৰু এলবে, পোলেণ্ড উডাৰ আৰু ভিষ্টুলা, অষ্ট্ৰিয়া হাংগেৰীৰ আৰু ৰোমানিয়া ডানিউব, বেলাৰুছ আৰু ইউক্ৰেইন নিপাৰ, ইটালীৰ পো, গ্ৰেট ব্ৰিটেইন থেমছ, ৰুছিয়াৰ ডন ভল্টা ইউৰাল ইত্যাদি। তাৰপিছত চোৱা আপেলেচিয়ান উচ্চভূমি অঞ্চল, উত্তৰ আমেৰিকাৰ পুৰণি পৰ্বতমালাই হ'ল আপেচেনিয়ান উচ্চভূমি অঞ্চল। উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডালৈ বিস্তৃত হৈ আছে। ওখৰা মখৰা এই অঞ্চলটো পৰ্বত পাহাৰৰ ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত। সমগ্ৰ অঞ্চলটো অৰণ্যৰে ভৰপূৰ। এই অঞ্চলতে আমেৰিকাৰ খনিজ সম্পদৰ কয়লা, লো, আকৰ, জিংক আদি বিশাল ভাণ্ডাৰবোৰ লুকাই আছে। উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ, উত্তৰ আমেৰিকা মহাদেশত অজস্ৰ নদ নদী আৰু হ্ৰদ আছে। তাৰে ভিতৰত উল্লেখযোগ্য হ্ৰদকেইটা হৈছে ছুপেৰিয়ৰ, হুৰন, মিচিগান, এৰি, ওন্টেৰিঅ, গ্ৰিয়াট, গ্ৰেট স্লেভ, গ্ৰেট সল্ট। ইয়াৰে ছুপেৰিয় হ'ল বিশ্বৰ ভিতৰত পৃথিৱীৰ বৃহত্তম আৰু উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ। সেইটো মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা 10 নম্বৰত আছে পাৰ্থক্য লিখা। ইয়াতে সোপান আৰু মহীঢাল পাৰ্থক্যবোৰ ইম্পৰ্টেণ্ট। 1 নম্বৰ পাৰ্থক্যটো চোৱা উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰৰ অগভীৰ অংশকে মহীসোপান বোলে। গতিকে মহীসোপান কাক বোলে গম পালা। তাৰপিছত 2 নম্বৰ পাৰ্থক্যটো হৈছে ইয়াৰ গভীৰতা প্ৰায় 200 মিটাৰ পৰ্যন্ত। আকৌ মহীঢাল তোমালোকে এটা কাম কৰিবা, পাৰ্থক্যটো ছেপাৰেট কৰি আস্তানিও লিখিব পাৰা, নহ'লে এনেকৈও লিখিব পাৰা। নহ'লে এটা পাৰ্থক্য প্ৰথমতে তোমালোকে মহীসোপানটো লিখিলা কাক বুলি, আনহাতে দি আকৌ এইটো লিখিবা যে মহীসোপানৰ পিছৰ গভীৰ অংশক মহীঢাল বোলা হয়। আকৌ যেনেকৈ 2 নম্বৰত লিখিলা ইয়াৰ গভীৰতা প্ৰায় 200 মিটাৰ পৰ্যন্ত। আকৌ আনহাতে বা কিন্তু আৰু আনহাতে মহীঢালৰ গভীৰতা প্ৰায় 2000 মিটাৰ পৰ্যন্ত এনেকৈ লিখিবা। আকৌ 2 নম্বৰ পাৰ্থক্যটো চোৱা, এইটো ইম্পৰ্টেণ্ট দেই। এভাৰেষ্ট শৃংগ আৰু গডউইনৰ অষ্টিন শৃংগ। গতিকে চোৱা এভাৰেষ্ট শৃংগ ই এছিয়া মহাদেশৰ হিমালয় পৰ্বতমালাত অৱস্থিত। ইয়াৰ উচ্চতা হৈছে 8848 মিটাৰ আৰু বিশ্বৰ সবাতোকৈ উচ্চতম শৃংগ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, MCQ আকাৰত আহিব পাৰে। ইয়াৰ অন্য কোনো নাম নাই। আকৌ গডউইনৰ অষ্টিন শৃংগ হৈছে এছিয়া মহাদেশৰ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত। ইয়াৰ উচ্চতা হ'ল 8611 মিটাৰ আৰু ই বিশ্বৰ ভিতৰত দ্বিতীয় উচ্চতম শৃংগ। ইয়াৰ আন এটা নাম হৈছে মাউণ্ট K2, মনত ৰাখিবা। তাৰপিছত পাৰ্থক্যটো হৈছে ওচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ। ইম্পৰ্টেণ্ট এইটো। ওচেনিয়া মহাদেশ প্ৰথমতে চোৱা 1 নম্বৰ পাৰ্থক্যটো হৈছে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদিৰ 14খন দেহেৰ গঠিত। আকৌ 2 নম্বৰ পাৰ্থক্যটো ইয়াৰ উত্তৰ পাহাৰ, মালভূমি, সমভূমি তথা নদ নদীৰ দৰে ভূ অৱয়বৰ পৰিলক্ষিত হয়। আৰু 3 নম্বৰ পাৰ্থক্যটো হৈছে জনসংখ্যা প্ৰায় 38 নিযুত ওপৰত। আকৌ এণ্টাৰ্কটিকাৰ পাৰ্থক্য হৈছে এণ্টাৰ্কটিকা কোনো দেশ হিচাপে বিভাজিত হোৱা নাই। 2 নম্বৰটো ইয়াৰ ভূ প্ৰকৃতি ঘন বৰফৰ তৰফেৰে আবৃত হৈ থকা দেখা যায়। আকৌ 3 নম্বৰ পাৰ্থক্যটো হৈছে ইয়াত কোনো স্থায়ী জনবসতি নাই। তাৰে পিছৰ পাৰ্থক্যটো চোৱা গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি। গোবি মৰুভূমিৰ পাৰ্থক্যটো চোৱা অৱস্থান ই এছিয়া মহাদেশত অৱস্থিত। আকৌ এইখন এখন শীতল মৰুভূমি। আনহাতে আটাকামা মৰুভূমি হৈছে ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। এইখন এখন উষ্ণ মৰুভূমি। তাৰপিছত শুদ্ধ উত্তৰটো বাছি ওলোৱা MCQ চোৱা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
ইয়াতে অপশ্যন এত দিয়া আছে প্ৰশান্ত মহাসাগৰ, বিত দিয়া আছে ভাৰত মহাসাগৰ, চিত দিয়া আছে আটলান্টিক মহাসাগৰ আৰু ডিত দিয়া আছে দক্ষিণ মহাসাগৰ। গতিকে ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন 3 আটলান্টিক মহাসাগৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন? এইটোৱে চালোঁ। তাৰে পিছৰটো চোৱা, ইম্পৰ্টেণ্ট MCQ, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? 1 নম্বৰত দিয়া আছে উত্তৰ আমেৰিকা, 2 নম্বৰত আমেৰিকা মহাদেশ, 2 নম্বৰত দিয়া আছে ইউৰোপ মহাদেশ, 3 নম্বৰত দিয়া আছে 3 নম্বৰত এণ্টাৰ্কটিকা মহাদেশ আৰু 4 নম্বৰত দিয়া আছে ওচেনিয়া মহাদেশ। ইয়াৰো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4 নম্বৰ অপশ্যনটো ওচেনিয়া মহাদেশ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে দুবাৰকৈ আহি আছে। গ নম্বৰটো চোৱা, ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? ইম্পৰ্টেণ্ট চাবা, আটলান্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰ। গতিকে ইয়াৰে 1 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, এইটো হৈছে আটলান্টিক মহাসাগৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, খ নম্বৰটো, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? এইটো হৈছে 1 নম্বৰটোত হৈছে ভূমধ্য সাগৰ, লোহিত সাগৰ, কাস্পিয়ান সাগৰ আৰু আৰৱ সাগৰ। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ ভূমধ্য সাগৰ। তাৰে পিছৰ কুৱেশ্যনটো চোৱা, এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? এটা হৈছে ইউৰাল পৰ্বতমালা, ককেছাছ পৰ্বত, কাস্পিয়ান সাগৰ আৰু ভলগা নদী। ইয়াৰে 1 নম্বৰটো শুদ্ধ হ'ব ইউৰাল পৰ্বতমালা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত? ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত? এইটো 1 নম্বৰত দিয়া আছে উত্তৰ আমেৰিকা, 2ত দিয়া আছে দক্ষিণ আমেৰিকা, 3ত দিয়া আছে আফ্ৰিকা আৰু 4ত দিয়া আছে এছিয়া। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব দক্ষিণ আফ্ৰিকা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ব্ৰাজিলৰ ৰাজধানী, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডি জেনেৰিঅ', চাও পাউলো, ব্ৰাচিলিয়া আৰু লিমা। এইটো হ'ব ব্ৰাচিলিমা, ব্ৰাজিলৰ ৰাজধানী। তাৰপিছত এডিশ্যনেল কুৱেশ্যন এণ্ড কুৱেশ্যন বেংকৰ কুৱেশ্যনসমূহ চোৱা, এছিয়া মহাদেশৰ মাটিকালি আৰু ইয়াৰ অৱস্থানৰ বৈশিষ্ট্য লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো প্ৰায় পৰীক্ষাত আহি থকা দেখা যায়। চোৱা, এছিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ বৃহৎ আৰু জনবহুল মহাদেশ। ইয়াৰ মাটিকালি প্ৰায় 44.5 নিযুত বৰ্গ কিলোমিটাৰ আৰু বিশ্বৰ স্থলভাগৰ 30% জুৰি আছে। এই মহাদেশৰ অৱস্থান উত্তৰে 81 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 11 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈ, পূৰ্বে 26 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পশ্চিমে 70 পশ্চিম দ্ৰাঘিমালৈ বিস্তৃত। এছিয়াৰ উত্তৰে আৰ্কটিকা মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ, পূবৰ পৰা প্ৰশান্ত মহাসাগৰ, পশ্চিমে ইউৰোপ আৰু আফ্ৰিকা মহাসাগৰ। এইটো আটলান্টিক হ'ব। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, মাটিকালি এছিয়া মহাদেশৰ বিভিন্ন ভূ প্ৰকৃতি দেখা যায়। উচ্চ পৰ্বত, বিস্তৃত সমতল, নদী, হ্ৰদ আৰু জনবহুল অঞ্চল। ইয়াৰ ভিতৰত হিমালয়, যি পৃথিৱীৰ আটাইতকৈ উচ্চ পৰ্বত শৃংগ আৰু বৃহৎ মালভূমিসমূহ অন্তৰ্গত। 2 নম্বৰটো চোৱা, পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত? এইটো হৈছে পৃথিৱীৰ বৃহত্তম মৰুভূমি হৈছে সাহাৰা, যি আফ্ৰিকাত অৱস্থিত। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰটো চোৱা, ইউৰোপ মহাদেশৰ অন্তৰ্গত থকা তথা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত 2খন দেশৰ নাম লিখা। এখন হৈছে ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত 2খন দেশ হৈছে ইটালী আৰু গ্ৰীচ। 4 নম্বৰটো চোৱা, উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বতশ্ৰেণীটোৰ নাম কি? এটা হৈছে উত্তৰ আমেৰিকাৰ মহাদেশৰ প্ৰধান পৰ্বতশ্ৰেণীটোৰ নাম হৈছে ৰকি পৰ্বতমালা, ৰকি পাৰ্বত্য অঞ্চল। তাৰে পিছত ইম্পৰ্টেণ্ট কুৱেশ্যন, পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম কি? এইটো হৈছে আৰ্কটিক মহাসাগৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা,
ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখা। মধ্য সাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম হৈছে স্পেইন আৰু ইটালী। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো 2020ত আহিছিল। তাৰপিছত চোৱা, এছিয়া মহাদেশৰ প্ৰধান ভূ প্ৰাকৃতিক বিভাগসমূহ বৰ্ণনা কৰা। এইটো 2010ত আহিছিল। এছিয়া মহাদেশৰ প্ৰধান ভূ প্ৰাকৃতিক বিভাগসমূহ হৈছে উচ্চ ভূমি অঞ্চল। এই অঞ্চলত মেঘালয়, হিমালয় আৰু তিব্বত মালভূমি আৱৰি আছে। আকৌ নদ নদী আৰু সমভূমি অঞ্চল, ইয়াত গংগা, ব্ৰহ্মপুত্ৰ, ইণ্ডাছ আৰু এনচি নদীসমূহ অন্তৰ্ভুক্ত। মৰুভূমি অঞ্চলত চোৱা, বিশাল অৰ্ধমৰুভূমি যেনে গাৰভাল, তুৰ্কমেনিস্তান আৰু তাজিকিস্তানৰ অঞ্চল। আৰু মালভূমিত চোৱা, চেণ্ট্ৰাল এছিয়াৰ বিভিন্ন মালভূমি যেনে কাজাখিস্তান আৰু উজবেকিস্তান মালভূমি। 8 নম্বৰটো চোৱা, এছিয়া মহাদেশৰ জলবায়ুৰ তাৰতম্যৰ লগত জড়িত। এছিয়া মহাদেশত জলবায়ুৰ তাৰতম্যৰ লগত জড়িত কাৰকবোৰ আলোচনা কৰা। এছিয়া মহাদেশত জলবায়ুৰ তাৰতম্যৰ লগত জড়িত কাৰকবোৰ হৈছে ভৌগোলিক অৱস্থান, মহাদেশখনৰ বিস্তৃতি আৰু স্থলৰ ৰূপৰেখা যিয়ে জলবায়ুৰ ভিন্নতাৰ সৃষ্টি কৰে। আকৌ উচ্চতা, পৰ্বত আৰু মালভূমিৰ উচ্চতা জলবায়ুৰ পৰিৱৰ্তন আৰু তাপমানক প্ৰভাৱিত কৰে। প্ৰবাহিত বতাহ, পশ্চিম আৰু পূব বতাহৰ আন্দোলন যিয়ে আবহাৱাক আৰু জলবায়ু পৰিৱৰ্তনক প্ৰভাৱিত কৰে। আকৌ নদী আৰু জলাশয় আৰু নদীৰ অৱস্থান আৰু আকাৰ জলবায়ুৰ স্বভাৱক প্ৰভাৱিত কৰে। মানৱ কাৰ্যকলাপ, শিল্প, খেতি আৰু নগৰায়নৰ লগতে বায়ুৰ গুণগত মানৰ ওপৰত প্ৰভাৱ পেলায়। এই কাৰকবোৰৰ সমষ্টিগত প্ৰভাৱেই এছিয়া মহাদেশৰ জলবায়ুৰ তাৰতম্যৰ সৃষ্টি কৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাটছ।